Hello everyone, কি খবৰ সকলোৰে ভালনে বাৰু মোৰ বৰ্তমান ভালেই মই একদম ব্লগ বিলাক যে এডিটিং মানে কৰা হোৱা নাই দিয়াই হোৱা নাই জানেনে আজি হে আগৰ ব্লগ বিলাক মোৰ দিবলৈ আছে কিন্তু এই ব্লগটো মই আকৌ ষ্টাৰ্ট কৰি দিছো দিম এটোৱে সোনকালে দিম আগৰখিনি পিছত দি থাকিম আপোনালোকে চাই থাকিব তাকে আজি আসলে দেখাব লৈছো সব এয়া মোৰ যোগা ৰুম আগৰ যোগা ৰুমটো দেখিছিলে এইটো হয় নাই দেখিছিলে ন আপোনালোকে যদি মোৰ ব্লগ বিলাক আগৰ চাইছে এতিয়া অকমান এটো এক্সটেনশন কৰি দিলো ইয়া সব ইয়া এক্সটেনশন কৰি দিলো ধুনিয়াকে ৰং দিবলৈ বাকি আছে বাৰু ৰং দিয়া হোৱা নাই তাকে মই বলো আপোনালোককো দেখুৱাম আৰু নতুন এটা ব্লগ আৰম্ভ কৰি দিছো আজি আগলে ব্লগটো চাই থাকিব আৰু এই এক্সটেনশনটো যে কৰিলো তাৰ কাৰণে কি কৰিছিলো মানে ইয়াত এখন ওয়াল আছিল এখন যে ভাঙিছিল আৰু কেনকে ধৰণে আৰম্ভণি কৰিছিল হেয়াও এই ভিডিওটোত দেখুৱাম এতিয়া আপোনালোকে চাব আৰু কাইলে নাম এখাৰ পাতিব লৈছো হেয়াও দেখুৱাম আপোনালোকক কেনেকে কি ধৰণে নাম এখাৰ পাতিম বাকি মই যোগাৰ ষ্টুডেন্টখিনিক মাতিছো অলপ লাগি মিলি দিবলৈ কাৰণে তাকে হেয়াও দেখুৱাম আপোনালোকক আৰু এতিয়া আপোনালোকে সব মই এই ৰুমটো আৰম্ভণি কেনেকে কৰিছো দেই তাৰ পিছত কাইলে আকৌ লগ পাম ওকে আৰু এয়া সক পাতখিনি ধুই মেলি থৈছো লৰা এজনক কলো আনি দিবলে তাকে আনি দিলে নহলে পাত পাবলে নাই আৰু এয়া সক খৰাহি ডলা সব ধুই থৈছো আৰু এফালে ফলমূলো ধুনিয়াকে ৰেডি কৰি থৈছো কাৰণ যেহেতু কাইলে সোনকালে আৰম্ভ কৰিম সো আজি ৰাতি এতিয়া ৰেডি কৰি থৈছো সব আৰু এতিয়া চাও বলক কেনেকে আৰম্ভণি কৰিছিলো এয়া সব কলগছ আছিল আমাৰ দেখিছিলে এয়া কলগছ কটুৱাই আছো কাৰণ জায়গাটো খালি কৰিব লাগিব ন জায়গাটো এনেকুৱা আছিল প্ৰথম অৱস্থাত কলগছ মানে ইমান মানে জুৰেৰে বাহি গৈছিলে নহয় মানে আৰু যেহেতু লাইট মানে ওপৰত তার গৈছে ন লাইটৰ হে তাৰত লাগি লাগি পাতবিলাক জ্বলি জ্বলি যায় আৰু মানে কেজোপা মান মৰিও গৈছিলে হেকাৰণে ইমান ৰিস্ক লৈ লাভ নাই আৰু যেহেতু জায়গাটুকা দৰকাৰো আছে হেকাৰণে এতিয়া কটুৱাই আছো মই টাববিলাক আছে দেই Kayak kue pun ya? Sabar, aku ada kata. আৰু কলগছ কিজোপাটো কটুৱালো কিন্তু জেগাও লাগিব নহয় জানো পেলাবৰ কাৰণে এটা জেগা পাইছে পেলাবলৈ কাৰণে এটা ঠেলাখন ৰেডি কৰি থৈছে গুটেখিনি হামৰি হুতুৰি লৈ যাব এতিয়া আৰু কাৰণ নহলে এনেও মানে টাউনৰ জেগা একেবাৰে নাই তাকে এতিয়া কেবা ঠেলাও হল আৰু বাৰু গুটেখিনি কাটি কাটি এতিয়া ভৰাই আছে আৰু ইয়াত মধুৰি গছ এজোপা আছিল দেখিছিলে এইজোপাও এতিয়া কটুৱাই আছো এজোপা লৈ যাব একেবাৰে এয়া গুটেখিনি কাটি শেষ হল আৰু এখন এতিয়া গুটেখিনি জ্বলাই দিছে আৰু এয়া সক লাষ্টৰ ঠেলাখন ৰেডি হৈ গল নিবৰ কাৰণে আগৰ ঠেলা এখন নিলে কেবা ঠেলাও এতিয়া এখন লাষ্টৰ ঠেলা আৰু এয়া সক অলৰেডি মানে খুটা বাহৰ খুটা পুটি টিং লগালে হে আগৰখিনি ৰেকৰ্ডিং কৰা নহল আৰু আজি এতিয়া পেলাব লৈছো পলখ কাৰণ যেহেতু পলখ দৰকাৰ হ'বই কাৰণ যেহেতু মাটিটো মানে দ নহয় কিন্তু তথাপিও যেহেতু ফ্লোৰখন কৰিব লাগিব সব পলখ অলপ পেলুৱাই লৈছো এতিয়া মাটিটো অকমান ওখ কৰি লৈছো এয়া সক পলখখিনি ভৰাই আছে এতিয়া এইটো দেখিছে না আগৰ জায়গা টুকুৰা মানে যোগা ৰুমৰ এতিয়া এফালে অকমান এক্সটেন্ড কৰি দিম আৰু আজি হল তাৰ কেইদিনমানৰ পিছৰ দৃশ্য এদিন নে দুদিনৰ পিছৰ দৃশ্য এইটো এয়া সক পলখ চলখ সব সেটিং কৰা হৈ গল এতিয়া ইটা অনমাইছো এক গাড়ী ইটা হসা ইমান দাম ইটা বিলাকৰ নহয় মানে যিকোনো বস্তুৱে দাম দেই ঘৰ বনোৱাটো ইমান মানে সহজ কথা নহয় আজিকালি দিনত এয়া গুটে ইটা সেটিং কৰোৱাই আছে এতিয়া আৰু এয়া সক বেৰছে লগাই ৰেডি হৈ গল অকমান এটা সাইড আৰু এই মাজৰ ওয়ালখন দেখিছে এখন এটা ভাঙি আছে আজি বেকা হৈ যাব নি এখন হেইটো ওয়ালটো
Ada kita udah dia. Kita kan lagu ini. Ini dah. Mana tak? Kan gigi boleh ya? Oh, ni kita juta kita mahal berapa? Mana ini loh? Laptop. Hah? আৰু এই ৱালখন দেখিছে প্লাষ্টাৰ কৰা আছিলে যেনে তেনে ভাঙিলে আৰু মানে আৰু সেই মানে বেৰখনেকে আচলতে এইটো সাইডে লগাই দিমগে আৰু আজি যেনে তেনে হলো মানে ভঙা হৈ গ'ল আৰু যেহেতু য়োগা ক্লাছটো ক্ষতি কৰিব নোৱাৰি ইয়াতে মই কৰোৱাই আছো এনেদৰে কৰোৱাই আছো আৰু উপায় নাই এদিন কৰাব লগা হ'ল আৰু এনেকে এয়া চক এয়া কাখত গুটে হিলগুটি লাগিয়ে আছে আৰু এইফালে ইহঁতে কৰি আছে য়োগা আৰু আপোনালোকে জানে মোৰ কপৌ ফুল এজোপা আছিলে সেই মধুৰ গছজোপা কাটি দিয়াৰ কাৰণে এইজোপা এতিয়া আঁতৰাই দিব লগা হ'ল তাৰে ব্যৱস্থা এটা কৰি আছো এতিয়া নাৰিকলৰ খোলাত এতিয়া ভৰাই দিম আৰু এয়া চক কপৌ ফুলজোপা এনেকৈ নাৰিকলৰ খোলাটোত এনেকৈ ভৰাই থোৱা আছে আৰু যিহেতু বাঁহৰ বেৰ কেইখন দিয়া হৈ গ'ল ধাৰি বেৰ এতিয়া প্লাষ্টাৰ কৰি আছে আৰু প্লাষ্টাৰটো ভালকৈ লাগি ধৰিবৰ কাৰণে প্ৰথমে এয়া দেখিছে চিমেণ্টৰ খোলা মানে লগাই আছে বেৰখনত এইটো ফেব্ৰিকলৰ কাম দিয়ে আৰু আজি কৰিবলৈ লোৱা হৈছে তলৰ ফ্ল'ৰখনো এতিয়া কৰিবলৈ ৰেডি কৰি আছে যিমান পাৰো সোনকালে চেষ্টা কৰিছো আৰু হেক কৰিবৰ কাৰণে নহলে বহুত ক্ষতি হৈ যাব তথাপিও তাৰ মাজতো মই কৰি আছো আৰু দেই মানে ক্লাছটো কৰাই থাকো আগবেলা কৰাই আকৌ পাছবেলা মুছি কাছি আকৌ ধুনীয়াকৈ ক্লাছখিনি কৰাও আৰু ইয়াছক এতিয়া অলৰেডি আধাখিনি হ'লেই আৰু এয়া হৈ গ'ল আমাৰ ৰেডি পকা কামো ৰেডি হৈ গ'ল খালি এতিয়া অলপ জেকি আছে পকাখন অলপ পানী হৈ আছে তথাপিও আজি এয়া ধুনীয়াকৈ চাফ চিকুণ কৰি ক্লাছ আকৌ আৰম্ভ কৰিছো আকৌ এবাৰ কৰা নেক্সট লেগটো কৰা এতিয়া লেফ্ট লেগটো কৰা লেফ্ট লেগটো পিছলৈ নিয়া আৰু কাম কৰা শেষৰ দিনা এতিয়া গোটেই কেইজনকে এসাঁজ ভাত খোৱালো ভাল লাগে আচলতে মনটো এনেদৰে খুৱাব পালে এটাকে ভিডিঅ' ক্লিপ এটা লৈ থৈ দিলো আৰু এতিয়া বলক নাম কীৰ্তন কৰা দিনাখনৰ দৃশ্য অলপ চাওঁ আপোনালোককো দেখুৱাওঁ নহয় জানো আপোনালোকেতো চাম বুলি ভাবিয়ে আছে The next day আৰু এয়া চাওক মোৰে এগৰাকী ষ্টুডেণ্ট তাই ধুনীয়াকৈ পায়স বনাই আছে তাই ৰাতিপুৱা 6:30 বজাতে আহিলে পায়স বনাবৰ কাৰণে আৰু এয়া ধুনীয়াকৈ এয়া ভকত এজন আহিছে তেওঁ ৰেডি কৰি আছে এয়া আঁতৰি হয় আমাৰ আৰু এইফালে বাকী কেইজনো পালেহি 3জন ভকতে আহিছে বেছি মতা নাছিলোঁ এইফালে আমাৰ পায়স ৰেডি হৈ গ'ল পায়সখিনি কালাৰটো ধুনীয়া হৈছে টেষ্টি হ'ব দিয়া তুমি ধুনীয়া বনোৱা নহয় এয়া পায়স ৰেডি হৈ গ'ল খিচমিচো দিয়া হৈ গ'ল আৰু কালাৰটো বৰ ধুনীয়া হৈছে দেই পায়সখিনি আৰু এতিয়া আহিছোঁ দুইজনী নামত বহিবৰ কাৰণে আমিও শুনিম লগতে আপোনালোকেও শুনক
বুদ্ধি নোৱা গবু লাই বুধিনো আগ নাম প্ৰসংগ সামৰিলে ভকতে আৰু এতিয়া প্ৰসাদ বিলাবৰ কাৰণে আয়োজন কৰি আছে ভকতৰ খোৱা বোৱা হৈ গ'ল চিৰা দৈও দিছিলোঁ লগত আৰু এতিয়া আচলতে মই মনতে ভাবিলোঁ আচলতে বস্ত্ৰ দান কৰিম বুলি তাকে এতিয়া সেৱা কৰি আছোঁ ভগৱন্তৰ গুণানুকীৰ্তন হৈ পেলাই ভগৱন্তৰ চৰণলৈ আৰু ভক্ত সমস্ত লাগি বস্ত্ৰ সন্তুষ্ট ইহৰ মধ্যে মই প্ৰকাশ এই বিহাৰতে ফুললক্ষ্মী বাস কৰি ধৰণে ধৰণে পৰিচালনা কৰি কথাটো খাই আৰু সেই ব্যক্তি নিৰ্মাণ কৰি ৰাতিপুৱা বেলাতে প্ৰভু কীৰ্তন কৰা হ'ল কাৰণ কেৱল জলবায়ু ব্যৱস্থা কৰি এখনি বস্ত্ৰ দোকানতো আছে প্ৰমুখ বাহিৰ হৈ গৈছে সেই সেৱাটো সম্পূৰ্ণ ফলবাদ কৰি আপোনাৰ নিজৰ নামত কাম দোকান হয় প্ৰভু ভগৱন্তৰ নাম কীৰ্তন কৰি ভক্তি সমাজ পৰ্যন্ত চিন্তা কৰি স্থাপন কৰি আমাৰ কাম হৈ গ'ল এতিয়া আমি জলপান খাব লৈছোঁ টোপোলা একদম পুৰা ভালে হৈছে ন এয়া সকলোৱে প্ৰসাদ অলপ গ্ৰহণ কৰিলে তাৰপিছত বাকীখিনি এতিয়া টোপোলা বান্ধি লৈছে আৰু তাকে কৈ আছে পিংকি তোমাক দি পঠিয়াইছোঁ খাবা আৰু এতিয়া দেউতা মা আৰু ভাইটি বহিছে খাবৰ কাৰণে আচলতে বিশেষ মানুহ মতা নাছিলোঁ অকল মোৰ য়োগাৰ ষ্টুডেণ্টখিনিকে আচলতে মতা হৈছিলে থুলমূলকৈ কৈ থৈছোঁ তথাপিও এজন মানুহৰ কাৰণেই কৰক 10জন মানুহৰ কাৰণেই কৰক কাম একেখিনিয়ে হয় আচলতে বহুতখিনি আয়োজন কৰিবলগীয়া হয় আচলতে আপোনালোকে জানেই চাগে যোনে যোনে যিয়ে কৰে নাম সকাম কৰি থাকে গম পায়ে চাগে কিমানখিনি আয়োজন কৰিব লগা হয় আৰু এয়া মোৰ মাহীও আহিলে তেখেতকো চিৰা দৈ খাব দিলোঁ এতিয়া তাকে টোপোলা চোপোলা বান্ধি যাব লৈছে আৰু এইফালে আমাৰ নিষ্ঠা এতিয়া স্কুলৰ পৰা পাইছেহি এতিয়া তাই বহিব খাবলৈ আজি নিষ্ঠা পৰীক্ষা শেষ কি লাগিলে বহা এতিয়া আমাৰ লেট কামাৰ্ছবিলাক আহিছে সোনকালে উঠিব নোৱাৰা মানুহবিলাক সোনকালে উঠিব নোৱাৰা মানুহবিলাক এতিয়া আহি বহিছে অৱশ্যে নিষ্ঠাই এবাৰ স্কুলৰ পৰা আহিছে ন স্কুলৰ পৰা আহি ধুনীয়াকৈ গা পা ধুই আহিছে এতিয়া আৰম্ভ কৰা তুমিও আৰম্ভ কৰা আৰু এয়া শেষত মোৰ মানুহজন ছোৱালীজনী আহিছে খাবৰ কাৰণে আৰু যিওটো নাই স্কুলত আছে সি আহি খাব আৰু তাকে বৰ ধুনীয়াকৈ সকলোখিনি হৈ গ'ল বৰ ভাল লাগিছে আচলতে যেনেদৰে ভাবিছিলোঁ তেনেদৰে হ'ল সেইটো কাৰণে বেছি মনটো ভাল লাগিছে আৰু আপোনালোকেও চাগে চাই ভাল পালে নহয় জানো যদি ভাল পালে এটা লাইক দিব আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু নতুন ভিউৱাৰ্ছ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব দেই আকৌ কৈছোঁ আগৰ ভিডিঅ'বিলাক মোৰ এডিটিং কৰিবলৈ আছে দিয়া হোৱাই নাই দিম লাহে ধীৰে এতিয়া নতুনবিলাককে চাই থাকক আৰু এয়া চাওক চব সকলোখিনি চাফ চিকুণ কৰি দিলোঁ
চাফা কৰি দিলোঁ পূৰা আৰু এতিয়া বাকী যিখিনি ব্যৱহাৰ কৰিছিলোঁ বস্তু সেইখিনিও ধুনীয়াকৈ ধুই পখালি এতিয়া ৰদাই দিছোঁ কাৰণ চাওকচোন ইমানখিনি বস্তু দৰকাৰ হৈছিলে মানে এদিনৰ কাৰণে বহুত বস্তু দৰকাৰ হয় আপোনালোকে একমত হয় নাই বাৰু সেইটো কথাত মোক জনাবচোন কমেণ্টত মানে সঁচাকৈ এজনৰ কাৰণেই কৰক বা 10জনৰ কাৰণেই কৰক মানে সমানেই বস্তু লাগে আজিলৈ আহিছোঁ বাই বাই